বিদেশত অসমীয়াগিৰি ভূটানলৈ ৰপ্তানি নলবাৰীত উৎপাদিত মাছৰুম এয়া নলবাৰীৰ বৰঝাৰৰ হেমন্ত নাথ 2012 চনৰে পৰা মাছৰুম উৎপাদন কৰি আহিছে এইগৰাকী কৃষকে কৃষকগৰাকীয়ে সৃষ্টি কৰিছে এটা নিজস্ব ব্ৰেণ্ডটো যাৰ নাম দিয়া হৈছে কাঠফু কাঠফু এতিয়া কেৱল অসমতে নহয় সমাদৰ লাভ কৰিছে ভূটানত ইয়াতে মাছৰুমৰ ফাৰ্ম কৰি আছো 2012 মানৰ পৰা কৰি আছো মই প্ৰথম অলপ সিলিন্ডাৰ দি আৰম্ভ কৰিছিলো এতিয়া বহলভাৱে অলপ খেতিখন কৰিছো মোৰ লগতে মই বহুত খেতিয়ককো শিকালো মানে বহুত এছএসজি বা এফিও বা এনজিও বিলাকৰ মাধ্যমেৰে মই বহুত 6000 মান মানুহক প্ৰশিক্ষণ দিলো আৰু আমাৰ মাছৰুমৰ এখন ভাল বজাৰ আছে বজাৰখন লাহে লাহে বহুত দিনে বহুত বাঢ়ি স্পিডত বাঢ়ি যায় আছে আমি মাহেকত 4-5 লাখ মান টকা ট্ৰানজাকচন কৰো টাৰ্নওভাৰ কৰো বহিৰাষ্ট্ৰ হয় আমি আমাৰ ভূটান যাই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত যাই ভূটানত আমি ৰকে বিক্ৰী কৰো কেঁচা জিতু আৰু আমাৰ যিবিলাক বিটিআৰ বা বিটিএডি যিবিলাক বজাৰ আছে বজাৰবিলাকতো আমাৰ ভাল বিক্ৰী হয় দৈনিক 1.5 কুইণ্টল মাছৰুম ৰপ্তানি হয় ভূটানলৈ এইগৰাকী প্ৰগতিশীল কাঠফুলা উৎপাদকে বছৰি উপাৰ্জন কৰিছে 50 লক্ষাধিক টকা স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনক কৰ্মসংস্থাপন দিছে কাঠফুট